মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে ঐচ্ছিক অসমীয়া বিষয়ৰ পৰা মই তোমালোকৰ আগত কেইটামান অতি চমু প্ৰশ্ন আৰু চমু প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই প্ৰশ্নসমূহ লোৱা হৈছে তোমালোকৰ গদ্য ভাগৰ পৰা। পোনপ্ৰথমতে মই তোমালোকৰ আগত মাধৱদেৱ লক্ষীধৰ শৰ্মাই ৰচনা কৰা মাধৱদেৱ নামৰ অধ্যায়টিৰ পৰা কিছুমান অতি চমু প্ৰশ্ন আলোচনা কৰিম। দেখা প্ৰথম প্ৰশ্নটো লোৱা হৈছে যে ধী শক্তি মানে কি? ধী শক্তি মানে হ'ল বুদ্ধি বা মেধাৰ ক্ষমতা। শংকৰদেৱে কি মন্ত্ৰৰে আসামক আকৌ প্ৰাণ দিছিল? এক দেৱ এক সেউ এক বিনে নাই কেউ মন্ত্ৰৰে। লক্ষীধৰ শৰ্মাৰ এখন গল্পপুথিৰ নাম লিখা। লক্ষীধৰ শৰ্মাৰ এখন গল্পপুথিৰ নাম হ'ল ব্যৰ্থতাৰ দান অনাগতৰ অভিশাপ। তাৰপিছত লক্ষীধৰ শৰ্মাই কি বৃত্তি গ্ৰহণ কৰিছিল? ওকালতি। মাধৱদেৱ নামৰ প্ৰবন্ধটিৰ ৰচকন উত্তৰ লক্ষীধৰ শৰ্মা। লক্ষীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থৰ নাম কি? জীৱন স্মৃতি। লক্ষীধৰ শৰ্মাই কি কাকতত লিখা প্ৰকাশ কৰিছিল? আবাহন আৰু অসম হিতৈষী। লক্ষীধৰ শৰ্মাৰ জন্ম কিমান চনত হৈছিল? 1897 চনত বিশ্বনাথ চাৰিআলিৰ ভিৰ গাঁৱত হৈছিল। লক্ষীধৰ শৰ্মাক কি উপাধি দিয়া হৈছিল? দেশপ্ৰাণ। লক্ষীধৰ শৰ্মাৰ মৃত্যু কিমান চনত হৈছিল? 1934 চনত। উদ্দীপনা মানে কি? উদ্দীপনা মানে হ'ল মনত আশাৰ ভাৱ জগাই তোলা। শ্ৰীজাম্য হম অৰ অৰ্থ কি? শ্ৰীজাম্য হম অৰ অৰ্থ হ'ল নিজক সৃষ্টি করো অর্থাৎ জন্মগ্রহণ করো। লক্ষীধৰ শৰ্মা কেনে ধৰণৰ লিখক আছিল? প্ৰগতিশীল চিন্তাধাৰাৰ। তাৰপিছত চমু প্ৰশ্নৰ উত্তৰ দেখা ধৰ্মগ্লানি মানে কি? তোমালোকে আনচাৰটো স্ক্ৰীনশ্বট মাৰি চাই যোৱা। নেক্সট, গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কি কৈছে? চমু টকা লিখা। লক্ষীধৰ শৰ্মাৰ সাহিত্য কৃতি হ'ল লক্ষীধৰ শৰ্মা। পোনপ্ৰথমতে লক্ষীধৰ শৰ্মাৰ সাহিত্য কৃতিখিনি তোমালোকে চাই লোৱা। তাৰপিছত লক্ষীধৰ শৰ্মা লিখকৰ পৰিচয়। অ'কে, এতিয়া মই তোমালোকৰ আগত বুৰঞ্জীৰ দৌৰাত্ম অধ্যায়টিৰ পৰা কিছুমান প্ৰশ্ন আলোচনা কৰিম, যিটো লিখক আছিল লক্ষ্মীনাথ বেজবৰুৱা। দেখা ভাৰতীয়সকলৰ কি জ্ঞানৰ অভাৱ বুলি ভাৰতীয়সকলে কথন মথন কৰে? উত্তৰ হিষ্ট্ৰিকেল চেঞ্চ বা বুৰঞ্জীৰ জ্ঞানৰ অভাৱ। দৰ্শন শব্দটোৰ সংস্কৃত কি ধাতুৰ পৰা নিষ্পন্ন হৈছে? দৃশ ধাতুৰ পৰা। অৰ্থ চোৱা বা দেখা। তাৰপিছত দেখা কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জীখন কোনে বহলকৈ লিখি উলিয়াইছিল? আমেৰিকান বেপ্টিষ্ট মিছনে। বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম কি? বেদান্ত বা উপনিষদ। দৰ্শনৰ ভাগ কেইটা আৰু কি? দুটা, যেনে আস্তিক দৰ্শন আৰু নাস্তিক দৰ্শন। অসম সাহিত্যৰ বুৰঞ্জী নামৰ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ ডিম্বেশ্বৰ নেওগ। লেমটো শব্দৰ অৰ্থ কি? কিহবাৰ আশাত আনৰ পিছে পিছে ঘূৰি ফুৰা লোক। ন্যায় দৰ্শনৰ প্ৰণেতা কোন? মহৰ্ষি গৌতম। বুৰঞ্জী শব্দৰ অৰ্থ কি? নজনা কথা জনাৰ ভঁৰাল। বুৰঞ্জী কি ভাষাৰ পৰা আহিছে? টাই ভাষাৰ পৰা। এতিয়া মই তোমালোকক গট 4ৰ চুটি গল্প চেপ্টাৰটিৰ পৰা কেইটামান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম। যোগেশ দাসে ৰচনা কৰা এখন উপন্যাস আৰু এখন গল্প সংকলনৰ নাম লিখা। উপন্যাস হ'ল
ডাৱৰ আৰু নাই আৰু গল্প সংকলনৰ পৃথিৱীৰ অসুখ। বলৰাম মেধিৰ পুত্ৰ সন্তান কেইজন আছিল? উত্তৰ 7জন। তাৰপিছত প্ৰাচীন হৈ যাব ধৰা পৃথিৱীত দুটা অথৰ্ব প্ৰতিনিধি কোন কোন? উত্তৰ বলৰাম মেধি আৰু বাপধন নামৰ হাতীটো। টেঙ্গৰ হাজৰাৰ প্ৰকৃত নাম কি? উত্তৰ মনোৰঞ্জন হাজৰা। দুষ্টালিৰ লগে লগে পদ্মেশ্বৰ বহুত গুণো আছিল। গুণসমূহ কি কি? পদ্মেশ্বৰৰ গুণবোৰ হ'ল সি স্কুলৰ টিমৰ বেষ্ট ফুটবলাৰ আৰু টুৰ্ণামেণ্টতো 2-এটা পুৰস্কাৰ সি বছৰি আনিবই। তাৰপিছত গালি পৰা কথাটোৰ অৰ্থ আছে। কি কাৰণত ছাৰে কাক গালি পাৰিছিল? দেখা আনচাৰটো এইখিনি। তাৰপিছত দেখা ইয়াতে কোৱা হৈছে যে বলৰাম মেধিয়ে নিজৰ কিমান বছৰ বয়স হওঁতে এটা কিনি আনিছিল? 25 বছৰ বয়সতে এটা হাতী কিনি আনিছিল। তোমালোকে দেখা বিয়া ঘৰৰ পদূলি মুখত বলৰাম বুঢ়া আৰু বাপধন স্তম্ভিত হৈ যোৱাৰ কাৰণ কি আছিল? দেখা আনচাৰটো। তাৰপিছত দেখা তোমালোকে বলৰাম মেধিৰ হাতীটোৰ নাম কি? উত্তৰ বাপধন। শেষত তাক কাৰ হাতত আৰু কিয় অৰ্পণ কৰা হৈছিল? গল্পটোৰ আধাৰত চমুকৈ লিখা। ওকে, নেক্সট 10 নম্বৰ প্ৰশ্নলৈ আহা। 10 নম্বৰ প্ৰশ্নটো হ'ল যোগেশ দাসে কোন চনত অসম উপত্যকা বঁটা লাভ কৰিছিল? 1994 চনত। গদ্যৰ সাধনা পুথিখনৰ ৰচক কোন? হোমেন বৰগোহাঁই। ঘটনাটো ঘটিল বুঢ়াৰ সৰু পুতেকৰ বিয়াৰ উপলক্ষে। ইয়াত কি ঘটনা কথা কোৱা হৈছে? বুঢ়া আৰু তেওঁৰ সৰু পুতেকৰ নাম কি? দেখা ইয়াতে দেখা বুঢ়াৰ নাম হ'ল বলৰাম মেধি আৰু তেওঁৰ পুতেকৰ নাম হ'ল কণমইনা। পৃথিৱীৰ অসুখ কোন শ্ৰেণীৰ গ্ৰন্থ? গল্প বিষয়ক। হোমেন বৰগোহাঁইয়ে কোনখন গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? পিতা পুত্ৰ। তাৰপিছত দেখা আৰু এটা প্ৰশ্ন। ওকে, এতিয়া দেখা 16 নম্বৰৰ প্ৰশ্নলৈ আহা। হোমেন বৰগোহাঁই দেৱে ৰচনা কৰা এটি গল্প সংকলনৰ নাম লিখা। বিভিন্ন কোৰাছ আৰু প্ৰেম আৰু মৃত্যুৰ কাৰণে। দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা যোগেশ দাসৰ উপন্যাসখনৰ নাম কি? এইটো হ'ল ডাৱৰ আৰু নাই। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে এই ভিডিঅ'ৰ বিষয়বস্তু। থেংক ইউ ছ' মাচ।